ধূপধারার চেলাবৰীত এগৰাকী ড্ৰাগ সৰবৰাহকাৰীক ৰাইজে আটক কৰি গতাই দিয়ে ধূপধাৰা আৰক্ষীক। ড্ৰাগ সৰবৰাহকাৰীজন কৃষ্ণাইৰ ইমামুল হক। ড্ৰাগ সৰবৰাহকাৰীৰ পৰা জব্দ 10টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত চেলাবৰীত এগৰাকী ড্ৰাগ সৰবৰাহকাৰীক ৰাইজে আটক কৰে। জানিব পৰা মতে বৃহস্পতিবাৰে আবেলিৰ ভাগত কৃষ্ণাইৰ পৰা আহি চেলাবৰীত আইতাকৰ ঘৰত নিগাজিকৈ থকা ইমামুল হকে চেলাবৰীৰ পথাৰৰ কাষত ড্ৰাগছ বিক্ৰী কৰি থকা সময়তে ৰাইজে হাতেলতে আটক কৰে। ৰাইজে ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ পিছতে পৰিস্থিতি কিছু উত্তপ্ত হয় যদিও আৰক্ষী বাহিনীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। ড্ৰাগছ সৰবৰাহকাৰী ইমামুল হকৰ পৰা জব্দ 10টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। ইয়াৰ পিছতে ৰাইজে ড্ৰাগছ সৰবৰাহকাৰীক গতাই দিয়ে ধূপধাৰা আৰক্ষীক। ড্ৰাগছ সৰবৰাহকাৰী ইমামুল হকে জানিবলৈ দিয়া মতে চেলাবৰীৰ বাহাৰুল ইছলামৰ পৰা ড্ৰাগছখিনি লৈ বিক্ৰী কৰিবলৈ লোৱাৰ সময়তে ৰাইজে তেওঁক হাতেলতে আটক কৰে। ইপিনে ইমামুল হকক আটক কৰাৰ পিছতে আৰক্ষীয়ে চেলাবৰীৰ বাহাৰুল ইছলামৰ ঘৰত তালাচী চলাই যদিও ইতিমধ্যে বাহাৰুল ইছলাম ঘৰৰ পৰা পলায়ন কৰে। ঘৰৰ পৰা বাহিৰ দিছিল আমি হওক ৰাস্তাত দিলৰ ফোন মাৰিছে কাক দিল হয় পিছত দিব পৰা নাই তাৰমানে পিছত ক'ত ধৰিলে তোমাক? আমবাৰীত। কিমানটা আছে? কি আছে তাতে? 10টা কি আছে? কণ্টেইনাৰ আছে 10টা। তোমাৰ নাম কি? হা, ইনামুল হক। ক'ত ঘৰ? ক'ত ঘৰ? কৃষ্ণাত ঘৰ। ইয়াত কেনেকৈ বিক্ৰী কৰিব আহিলে? কৃষ্ণাৰ পৰা আহিছা নেকি? ইয়াত নাৰীৰ ঘৰত থাকা। পিছত ৰাইজে ধৰিলে। কিমান দিনৰ পৰা ব্যৱসায় কৰা? আজিয়ে প্ৰথম। বেপাৰ নকৰা, কি কৰা? আজি কেনেকৈ 10টা ওলাল তোমাৰ তাত? হাজিৰা দিব খুজিছিল, পিছত কোনে ধৰিলে? স্যার তারমানে আমি চেলাবৰী ভিডিবি ফালৰ পৰা এই ড্ৰাগ সম্পৰ্কে বহুবাৰ মানে ইনভেষ্টিগেশ্যন চলাই থকা হৈছিল। ইয়াত আমাৰ লগত সক্ৰিয়ভাৱে জড়িত আছে চেলাবৰী ৰাইজ, আৰু এই ৰাইজ আৰু ভিডিবিৰ মানে ইনভেষ্টিগেশ্যনৰ জৰিয়তে আমি বহুকেইবাৰ ড্ৰাগছ বেপাৰী, ড্ৰাগছ পেডলাৰ, লগতে ড্ৰাগছ সেৱক আমি ধৰিবলৈ সক্ষম হৈছোঁ। আজিও ঠিক একেই অনুৰূপ ঘটনা। জনামতে আজি সেই কৃষ্ণাইৰ ল'ৰা এজন, তেখেতে ইয়াতে নানীৰ ঘৰত থাকে আমাৰ চেলাবৰীতে। তেখেতে তাৰমানে ড্ৰাগছ 10টা কণ্টেইনাৰ সহকাৰে ড্ৰাগছৰ কণ্টেইনাৰ পোৱা গৈছে তেখেতৰ লগত, হাতেলতে ধৰা পৰিছে। এতিয়া আমি এই সম্পৰ্কে আমি ধূপধাৰা আমাৰ আৰক্ষী চকীক অৱগত কৰিছোঁ। তেখেতসকল আহি আছে, গতিকে ইয়াৰ বিহিত ব্যৱস্থা এটা আমি নিশ্চয় আশা কৰিছোঁ, তেওঁলোকে বিহিত ব্যৱস্থা এটা নিশ্চয় কৰি ল'ব। এইখিনি আৰু ল'ৰাজন আচলতে কি বেপাৰী নেকি? আচলতে ল'ৰাজন আচলতে ড্ৰাগছ পেডলাৰ বুলি আমি ইয়াত গম পাইছোঁ। ইয়াত আৰু তেখেতে সেৱকো ড্ৰাগছ সেৱন কৰে। কেইটা কণ্টেইনাৰ পাইছে? এইটো আমবাৰী যিটো পাহাৰ বগৰীত তল আছে নাওহিলৰি পিনে, তাত পোৱা হৈছে। আৰু লগতে মানে তেখেতে বাহাৰুল ইছলাম বুলি এজনৰ নাম লৈছে, তেখেত ইয়াৰ মাফিয়া বুলি গম পাইছোঁ আমি। গতিকে নিশ্চয় আমাৰ দৃষ্টিগোচৰ কৰিব আৰু ইয়াৰ
এটা নিরপেক্ষ বিচার কেইটা কণ্টেইনাৰ পোৱা গৈছে কি কয় কণ্টেইনাৰ কেইটা পোৱা গৈছে কণ্টেইনাৰ 10টা পোৱা গৈছে কণ্টেইনাৰ 10টা সহকাৰে তৈয়াৰ কৰা হৈছে ঘটনাটো কি ঘটনাটো মানে এতিয়া আজিৰ ঘটনাটো ড্ৰাগছে ধৰা পৰিল হয় আমি প্ৰথমৰ পৰা ক'ব লাগিল এতিয়া আমি পৰহি ৰাতি আমি জেনেৰেল ৰাইজ মিটিং পাতি কিনে আমি চেলাবৰী গাঁওখন ড্ৰাগছ মুক্ত কৰাৰ কাৰণে এটা সংকল্প লৈছোঁ সেয়ে আমাৰ ৰাইজে আমাৰ লগত সহযোগ কৰি আছে আমি 3 দিনৰ পৰা ড্ৰাগছ যিসকলক সৰবৰাহকাৰী আৰু যিসকলে সেৱন কৰে আমি 2 বাটিকে ধৰাৰ ব্যৱস্থা কৰি আছোঁ আৰু ইতিমধ্যে আমি এটা বাটি ধৰি পঠাইছোঁ থানাত আৰু আজি ধৰা পৰিছে 10টা কণ্টেইনাৰ সহকাৰে ধৰা পৰিছে এতিয়া আমি ভাবোঁ এনেকৈ আমি ধৰি দি আছোঁ প্ৰশাসনে যাতে ইয়াৰ উচিত মানে ব্যৱস্থা লয় যাতে আমাৰ ঠাইখিনি মানে মুক্ত হয় আৰু কি ড্ৰাগছ আচলতে এই ল'ৰাজন কি ড্ৰাগছ বেপাৰী নেকি বেপাৰী কি পাইছে ল'ৰাজনৰ পৰা ল'ৰাজনৰ আকৌ 10টা কণ্টেইনাৰ পোৱা হৈছে ড্ৰাগছৰ ল'ৰাজনৰ নাম কি নাম আছিল নামটো পাহৰি কি নাম নাজানো দিয়ক নামটো পাহৰি গৈছোঁ আচ্ছা আচ্ছা এতিয়া ল'ৰাজনে কি কৰিব আৰক্ষীক গতাই দিব এতিয়া আমি আৰক্ষীক গতাই দিম অফিচাৰক আহিলে আমি তেওঁলোকক গতাই দিম আহিলে যি কৰে কৰিব